ইফালে গোৱালপাৰা চহৰৰ মাজমজিয়াত দুৰ্বৃত্তৰ তাণ্ডৱ চহৰখনত সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ চেষ্টা দুৰ্বৃত্তৰ চহৰখনত দুৰ্গা মন্দিৰৰ প্ৰতিমা ভাঙিলে এবাৰ দুৰ্বৃত্তই দুৰ্গা মন্দিৰত থকা পণ্ডিতৰ ৫টাকৈ প্ৰতিমা ভাঙিলে দুৰ্বৃত্তই মন্দিৰটোৰ প্ৰতিমা ভঙাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে নিশাই মন্দিৰত সমবেত হৈছিল অঞ্চলটোৰ বহু ৰাইজ শীঘ্ৰেই দুৰ্বৃত্তক চিনাক্ত কৰি কঠোৰ শাস্তিৰ দাবী তুলিছে ৰাইজে ঘটনাৰে জড়িতৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সাবুদ্দিন আলী নামৰ এজন লোকক এইটো এটা ইতিহাসিক মন্দিৰ আৰু এই মন্দিৰটো লৈ যোনে ৰাজনীতি কৰিছে বা পলিটিক্স কৰিছে আমি হিন্দু সংগঠনে কোনো পথে মানি লম যদি 24 ঘণ্টাৰ ভিতৰত পুলিচ প্ৰশাসনে এই আসামিক ধৰি হাজতিলৈ প্ৰেৰণ নকৰে জেল হাজতিলৈ তেনেহ'লে কিন্তু 24 ঘণ্টাৰ ভিতৰত গোৱালপাৰাত প্ৰত্যেক হিন্দুৱে তেজ কেনেকৈ গৰম কৰিব লাগে সেইটো হৈ যাব 24 ঘণ্টাৰ ভিতৰত আসামি ধৰি জেল হাজতিলৈ প্ৰেৰণ কৰিব লাগিব নহ'লে আমি কোনো পথে মানি নল'ম আমাৰ হিন্দু সমাজৰ সত্যৰ ওপৰত আমি ইয়াতে সহ্য নকৰিম জয় ইফালে গোৱালপাৰা চহৰৰ মাজমজিয়াত দুৰ্বৃত্তৰ তাণ্ডৱ চহৰখনত সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ চেষ্টা দুৰ্বৃত্তৰ চহৰখনত দুৰ্গা মন্দিৰৰ প্ৰতিমা ভাঙিলে এবাৰ দুৰ্বৃত্তই দুৰ্গা মন্দিৰত থকা পণ্ডিতৰ ৫টাকৈ প্ৰতিমা ভাঙিলে দুৰ্বৃত্তই মন্দিৰটোৰ প্ৰতিমা ভঙাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে নিশাই মন্দিৰত সমবেত হৈছিল অঞ্চলটোৰ বহু ৰাইজ শীঘ্ৰেই দুৰ্বৃত্তক চিনাক্ত কৰি কঠোৰ শাস্তিৰ দাবী তুলিছে ৰাইজে ঘটনাৰে জড়িতৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সাবুদ্দিন আলী নামৰ এজন লোকক এইটো এটা ইতিহাসিক মন্দিৰ আৰু এই মন্দিৰটো লৈ যোনে ৰাজনীতি কৰিছে বা পলিটিক্স কৰিছে আমি হিন্দু সংগঠনে কোনো পথে মানি লম যদি 24 ঘণ্টাৰ ভিতৰত পুলিচ প্ৰশাসনে এই আসামিক ধৰি হাজতিলৈ প্ৰেৰণ নকৰে জেল হাজতিলৈ তেনেহ'লে কিন্তু 24 ঘণ্টাৰ ভিতৰত গোৱালপাৰাত প্ৰত্যেক হিন্দুৱে তেজ কেনেকৈ গৰম কৰিব লাগে সেইটো হৈ যাব 24 ঘণ্টাৰ ভিতৰত আসামি ধৰি জেল হাজতিলৈ প্ৰেৰণ কৰিব লাগিব নহ'লে আমি কোনো পথে মানি নল'ম আমাৰ হিন্দু সমাজৰ সত্যৰ ওপৰত আমি ইয়াতে সহ্য নকৰিম জয় NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।